ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়ত আমাৰ বড়োলেণ্ডৰ পৰা অহা 5খন জিলাৰ কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় কৰিলোঁ আৰু আগন্তুক আমাৰ নিৰ্বাচনী প্ৰচাৰ সম্পৰ্কত তেখেতসকলৰ লগত আমি কথা বতৰা পাতিলোঁ। অহা 23 তাৰিখে চূড়ান্ত মনোনয়ন আছে। আমি চেষ্টা কৰিছোঁ যাতে 24 তাৰিখৰ পৰাই আমি প্ৰচাৰ অভিযান আৰম্ভ কৰিব পাৰোঁ, কাৰণ এইকেইটা দিন যিহেতু সময় খুব কম, আমি একেবাৰে সময় নষ্ট নকৰাকৈ যাতে আগবাঢ়ি যাব পাৰোঁ, সেইকাৰণে আমি আজি আলোচনা কৰিছিলোঁ। ইউজুৱেলি 23 তাৰিখে নমিনেশ্যন দিলে মানুহে 2টা দিন অলপ ৰখে, তাৰ পিছত মিটিং হয়। নৰ্মেল নিয়মত 26-27ৰ পৰা মিটিং হয়, কিন্তু এইবাৰ আমি চেষ্টা কৰিছোঁ যাতে 24 তাৰিখৰ পৰা আমি প্ৰচাৰ অভিযানত নামি পৰিব পাৰোঁ। আমাৰ ইউজুৱেলি NDAত বা বিজেপিত এবাৰ প্ৰাৰ্থী ঘোষণা হ'লে তাক আৰু সলনি ইউজুৱেলি নহয়, আৰু সলনি হোৱাৰ কোনো কাৰণতো মইতো তেনেকে একো দেখা নাই। কিন্তু প্ৰাৰ্থী AGPয়ে দিছে, কিবা যদি আছে AGPয়ে জানিব, আমি কথা পতা নাই। মই জানাত 99.999% কোনো কেণ্ডিডেট সলনি নহয়।